লোহাৰঘাটত ৰাভা জাতীয় সংগঠনৰ প্ৰতিনিধি সভা। কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অসম মেঘালয় সীমান্তৱৰ্তী লোহাৰঘাটত আজি দুটাকৈ ৰাভা জাতীয় সংগঠনৰ প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয়। বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ ১২০তম দ্বিবাৰ্ষিক আৰু বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদৰ একাদশ দ্বিবাৰ্ষিক প্ৰতিনিধি সভাখন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। সভাৰ কাৰ্যসূচী অনুসৰি পুৱা দুয়োটা সংগঠনৰে সভাপতি আৰু সভানেত্ৰী ক্ৰমে কমলেশ্বৰ ৰাভা তথা ভাৰতী ৰাভাই পতাকা উত্তোলন কৰে। ইফালে আনহাতে প্ৰতিনিধি পঞ্জীয়নৰ লগতে অশোক নংবাগ আৰু মল্লিকা ৰাভাই প্ৰতিনিধি সভা উদ্বোধন কৰে। তদুপৰি মুখপত্ৰ ৰাংচৰী আৰু নেটখৰক উন্মোচন কৰে দেৱজিৎ নাফা তথা ললিতা ৰাভাই। নিউজ ডেস্ক ৰিপৰ্ট জেভি নিউজ। মহিলা পৰিষদৰ একাধিক দ্বিবাৰ্ষিক অধিৱেশনৰ এই প্ৰথম কাৰ্যসূচী আৰু এই প্ৰথম কাৰ্যসূচী হৈছে পতাকা উত্তোলন আৰু এই পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত থাকিব পৰা মোৰ শ্ৰদ্ধাৰ পতাকা উত্তোলন মহোদয়া সন্মানীয় ভাৰতী ৰাভা বাইদেউ, লগতে আমাৰ বাৰ্চৰ উপসভাপতি লগতে সম্পাদক প্ৰমুখে আমাৰ বিভিন্ন দায়িত্ব থকা দাদা মহিলাসকল, মহিলা পৰিষদৰ উপসভাপতি বাইদেউ লগতে সম্পাদিকা সমিতি তেওঁলোকৰ কৰ্মকৰ্তাসকল, পদ্মসেনৰ সকলোকে আজিৰ এই পতাকা উত্তোলন কাৰ্যসূচী এই কাৰ্যসূচী উপস্থিত থকাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এগৰাকী কৰ্মকৰ্তা হিচাপে আমি বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ ১২০তম দ্বিবাৰ্ষিক অধিৱেশন আৰু বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক মহিলা পৰিষদৰ একাদশ দ্বিবাৰ্ষিক প্ৰতিনিধি সভাত আজি আমাৰ প্ৰথম কাৰ্যসূচী আছিলে পতাকা উত্তোলন। ইতিমধ্যে আমাৰ পতাকা উত্তোলন ইতিমধ্যে কাৰ্যসূচীখন সমাপ্ত হ'ল আৰু তাৰপিছতে আছিলে আমাৰ শ্বহীদ তৰ্ক হিচাপে আমাৰ কাৰ্যসূচীটি সমাপ্ত কৰিলে। তাৰপিছত আমাৰ এই দুটা যি অধিৱেশনৰ আমি সংগতি ৰাখি আমি গছপুলি ৰোপণ আৰু প্ৰতিনিধি সভাখন আমি কিছু সময় পিছতে আৰম্ভ কৰিম। আমি প্ৰতিনিধি ইতিমধ্যে আমাৰ পঞ্জীয়ন হৈ আছে। বিভিন্ন এই বৰদুৱাৰ ভোলাগাঁও দুখন মৌজাৰ যুৱ সংঘৰ পৰা যিবিলাক আমাৰ প্ৰতিনিধিটো আহিব প্ৰতিনিধি পঞ্জীয়ন কৰি ই আমাৰ প্ৰতিনিধি সভাখন অংশগ্ৰহণ কৰিব।